নমস্কাৰ বন্ধু বান্ধৱীসকল। আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ দৈনিক বিশ্লেষণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 24 এপ্ৰিল 2024। আপোনালোকে নিশ্চয় জানে যে আজিৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস হিচাপে পালন কৰা হয়। আজিৰ আছাম ট্ৰিবিউন কাকতখন এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰবন্ধ প্ৰকাশ পাইছে, যিটো APSC আৰু UPSCৰ পলিটি খণ্ডৰ বাবে অতিশয় দৰকাৰী। আহক আমি ইয়াক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা আলোচনা কৰোঁ। পঞ্চায়তী ৰাজ ব্যৱস্থা উন্নয়নৰ এক চালিকা শক্তি। এই প্ৰবন্ধটোত ভাৰতৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত পঞ্চায়তী ৰাজ অনুষ্ঠানৰ সমূহৰ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হৈছে। 1993 চনৰ 73 সংখ্যক সংবিধান সংশোধনী আইনৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থাক চৰকাৰৰ তৃতীয়টো স্তৰ হিচাপে সাংবিধানিক স্বীকৃতি দিয়া হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল শাসন ব্যৱস্থাটো ৰাজ্যৰ পৰা নি পোনে পোনে ৰাইজৰ হাতত অৰ্পণ কৰা। বৰ্তমান সময়ত পঞ্চায়তত ডিজিটেল ব্যৱস্থাৰ প্ৰয়োগ যথেষ্ট বৃদ্ধি পাইছে। আপোনালোকে দুটা নাম মনত ৰাখিব, গ্ৰাম স্বৰাজ পৰ্টেল আৰু মেৰী পঞ্চায়ত এপ। এইবোৰৰ জৰিয়তে পঞ্চায়তৰ কাম কাজ আৰু বিত্তীয় লেনদেনত স্বচ্ছতা অনা হৈছে। অসমৰ প্ৰেক্ষাপটত এই প্ৰবন্ধত এক সুন্দৰ কথা উল্লেখ কৰা হৈছে। অসমত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ লগতে ৬ষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসিত জিলা পৰিষদসমূহো আছে। এই দুয়োটা ব্যৱস্থাই কেন্দ্ৰৰ একেলগে কাম কৰে আৰু তাৰ প্ৰত্যাহ্বানসমূহ ইয়াত আলোচনা কৰা হৈছে। লগতে গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা আৰু আত্মনিৰ্ভৰশীল পঞ্চায়ত গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এতিয়া পৰীক্ষাৰ বাবে দৰকাৰী। এতিয়া আমি এই বিষয়টোৰ লগত জড়িত ষ্টেটিক GK কিছুমান গুৰুত্বপূৰ্ণ তথ্য চাম, এইবোৰ পৰীক্ষাৰ বাবে বাৰে বাৰে আমি অহাটো দেখিবলৈ পাওঁ। ৭১ সংখ্যক সংবিধান সংশোধনী আইন 1993। এই আইনখনৰ জৰিয়তে সংবিধানৰ পাৰ্ট 9 আৰ্টিকল 243 পৰা 243 লৈ আৰু একাদশ অনুসূচী সন্নিৱিষ্ট কৰা হৈছে। এই একাদশ অনুসূচীত পঞ্চায়তৰ অধীনত থকা 29টা কাৰ্যক্ৰমৰ তালিকা আছে। মূল বৈশিষ্ট্যসমূহ। ইয়াত ত্ৰিস্তৰীয় ব্যৱস্থাৰ গাঁও, খণ্ড আৰু জিলা পৰ্যায়ৰ কথা কোৱা হৈছে। লগতে প্ৰতি 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন, মহিলাৰ বাবে কমেও 1/3 খন সংৰক্ষণ আৰু ৰাজ্যিক বিত্ত আয়োগ গঠন কৰাটো বাধ্যতামূলক কৰা হৈছে। ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস প্ৰতি বছৰে 24 এপ্ৰিলত পালন কৰা হয়, কাৰণ 1993 চনৰ এই দিনটোতে 73 সংখ্যক সংশোধনী আইনখন বলবৎ কৰা হৈছিল। 2010 চনৰ পৰা এই দিৱস পালন কৰা আৰম্ভ কৰা হয়। এতিয়া আহক 6ষ্ঠ অনুসূচী। ই হৈছে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলসমূহৰ প্ৰশাসনৰ সৈতে জড়িত। অসমত এনেকুৱা 3খন পৰিষদ আছে, BTC,
KAC আৰু DHAC। এতিয়া হওক আমি UPSC পঞ্চায়তী ৰাজৰ পৰা অহা কিছুমান আগৰ বৰ্ষৰ প্ৰশ্ন অৰ্থাৎ PYQ সমাধান কৰোঁ। মই প্ৰশ্নটো পঢ়াৰ পিছত আপোনালোকে ভিডিঅ'টো প'জ কৰি কমেণ্টত উত্তৰ দিবলৈ চেষ্টা কৰিব। তলৰ বাক্যকেইটা বিবেচনা কৰক আৰু কোনটো ভুল বাছনি কৰক। 1 নম্বৰ, সকলো ৰাজ্যতে মধ্যৱৰ্তী স্তৰত পঞ্চায়ত থাকে। নম্বৰ 2, মধ্যৱৰ্তী স্তৰৰ পঞ্চায়তৰ সদস্য হ'বলৈ এজন ব্যক্তিৰ বয়স 30 বছৰ হ'ব লাগিব। অপশ্যন 3, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পঞ্চায়তসমূহৰ বিত্তীয় অৱস্থা পৰ্যালোচনা কৰিবলৈ এখন আয়োগ গঠন কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে D, অৰ্থাৎ তিনিটা বাক্যই ভুল। কাৰণ 20 লাখতকৈ কম জনসংখ্যা থকা ৰাজ্যত মধ্যৱৰ্তী স্তৰৰ প্ৰয়োজন নাই। নিৰ্বাচন খেলিবলৈ ন্যূনতম বয়স 21 বছৰহে, 30 বছৰ নহয়। আনহাতে বিত্তীয় আয়োগ মুখ্যমন্ত্ৰীয়ে নহয়, ৰাজ্যপালেহে গঠন কৰে। এতিয়া হওক আজিৰ দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়ো। দ্বিতীয়টো প্ৰশ্নত আছে তলৰ কোনটো বা কোনকেইটা বাক্য শুদ্ধ? পঞ্চায়তৰ সদস্য হ'বলৈ ন্যূনতম বয়স 25 বছৰ নিৰ্ধাৰণ কৰা হৈছে। সময়ৰ আগতে 2, নম্বৰ 2, সময়ৰ আগতে ভংগ হোৱাৰ পিছত পুনৰ্গঠন কৰা পঞ্চায়ত এখন কেৱল বাকী থকা সময়ছোৱাৰ বাবেহে বৰ্তি থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো। কাৰণ প্ৰথম বাক্যটো ভুল, কাৰণ ইয়াৰ বয়স 21 বছৰ হ'ব লাগিব, কিন্তু দ্বিতীয় বাক্যটো সম্পূৰ্ণ শুদ্ধ। যদি এখন পঞ্চায়তৰ 2 বছৰত ভংগ হয় তেন্তে নতুন নিৰ্বাচিত পঞ্চায়তখনে সম্পূৰ্ণ 5 বছৰ নাপায়, কেৱল বাকী থকা 3 বছৰহে শাসন কৰিবলৈ পাব। আহক আজিৰ দ্বিতীয়জন প্ৰশ্নটোলৈ আগবাঢ়ো। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মৌলিক উদ্দেশ্য তলত কোনটোত নিশ্চিত কৰা? নম্বৰ, উন্নয়নত জনসাধাৰণৰ অংশগ্ৰহণ। 2 নম্বৰ, ৰাজনৈতিক উত্তৰদায়িত্ব। 3 নম্বৰ, গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ। 4 নম্বৰ, বিত্তীয় সবলীকৰণ। ইয়াতে শুদ্ধ উত্তৰটো হৈছে C, 1 আৰু 3। পঞ্চায়তী ৰাজৰ মূল লক্ষ্য হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু উন্নয়নত জনসাধাৰণ মানুহক জড়িত কৰা। এতিয়া হওক আজিৰ চতুৰ্থতম প্ৰশ্নটোলৈ আগবাঢ়ো। চৰকাৰে 1996 চনত পেছা আইন প্ৰণয়ন কৰিছিল। তলৰ কোনটো ইয়াৰ উদ্দেশ্য হিচাপে চিনাক্ত কৰা হোৱা নাই? 1 নম্বৰ, স্ব-শাসন প্ৰদান কৰা। 2 নম্বৰ, পৰম্পৰাগত অধিকাৰক স্বীকৃতি দিয়ে। 3 নম্বৰ, জনজাতীয় অঞ্চলত স্বায়ত্তশাসিত অঞ্চল সৃষ্টি কৰা। 4 নম্বৰ, জনজাতীয় লোকসকলক শোষণৰ পৰা মুক্ত কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C, কাৰণ স্বায়ত্তশাসিত অঞ্চলৰ সৃষ্টি কৰাটো 6ষ্ঠ অনুসূচীৰহে কাম, পেছা আইনৰ কাম নহয়। এতিয়া হওক আজি পঞ্চমটো প্ৰশ্নলৈ আগবাঢ়ো। পেছা আইনৰ অধীনত থকা অঞ্চলসমূহ
গ্ৰাম সভাৰ ক্ষমতা কি? 1 নম্বৰ, অনুসূচিত অঞ্চলত মাটি হস্তান্তৰ ৰোধ কৰাৰ ক্ষমতা। 2 নম্বৰ, সৰু বনজ সম্পদৰ মালিকীস্বত্ব। 3 নম্বৰ, যিকোনো খনিজ পদাৰ্থ খননৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে গ্ৰাম সভাৰ অনুমোদন প্ৰয়োজনীয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 আৰু 2। 3 নম্বৰ বাক্যটো ভুল, কাৰণ গ্ৰাম সভাৰ অনুমোদন কেৱল মাইনৰ বা খনিজ পদাৰ্থৰ বাবেহে লাগে। যিকোনো খনিজ পদাৰ্থৰ বাবে ক্ষমা কৰিব। 3 নম্বৰ বাক্যটো ভুল, কাৰণ গ্ৰাম সভাৰ অনুমোদন কেৱল মাইনৰ বা সৰু খনিজ পদাৰ্থৰ বাবেহে লাগে, যিকোনো খনিজ পদাৰ্থৰ বাবে নহয়। এতিয়া আমি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খবৰৰ পাছত এইবাৰ আমাৰ নিজৰ ৰাজ্য অসমৰ এটা গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু ৰাজনৈতিক বিষয়ৰ ফালে আগবাঢ়িছোঁ। আজি আছাম ট্ৰিবিউন কাকতখনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিদেৱৰ 138 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে এটা সুন্দৰ প্ৰবন্ধ প্ৰকাশ পাইছে। APS আৰু অন্যান্য ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষাসমূহৰ বাবে অসমৰ ইতিহাসৰ এই খণ্ডটো অতিশয় দৰকাৰী। আহক তেখেতৰ বিষয়ে চমুকৈ জানো। বিষ্ণুৰাম মেধি আৰু তেখেতৰ শাসন ব্যৱস্থা। বিষ্ণুৰাম মেধিদেৱে 1950 চনৰ পৰা 1957 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত আছিল পেছাত এজন অধিবক্তা আৰু সেইবাবে তেখেতৰ শাসন ব্যৱস্থা আছিল অতি শৃংখলাবদ্ধ আৰু সাংবিধানিক নীতি নিয়মৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰত বিভাজন পাৰ্টিশ্যন অফ ইণ্ডিয়া 1947 ঠিক পাছতেই তেখেতে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল। সেই সময়ত অসমে পূব পাকিস্তানৰ অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ পৰা অহা শৰণাৰ্থীৰ সোঁত, মাতৃৰ ওপৰত হোৱা হেঁচা আৰু প্ৰশাসনিক পুনৰ্গঠনৰ দৰে অতি জটিল সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু নিজৰ ধৈৰ্য আৰু কঠোৰ নীতিৰ জৰিয়তে তেখেতে ৰাজ্যখনৰ স্থিৰতা বজাই ৰাখিবলৈ সক্ষম হৈছিল। পৰীক্ষাৰ বাবে দৰকাৰী ষ্টেটিক GK ফলত PDF-টোত দিয়া আছে, সেইসমূহ চাওঁ। আৰু জন্ম হৈছিল 24 এপ্ৰিল 1888 চনত। মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল আছিল 1950 চনৰ 9 আগষ্টৰ পৰা 1957 চনৰ 27 ডিচেম্বৰলৈ। গোপীনাথ বৰদলৈদেৱৰ মৃত্যুৰ পাছত তেখেতক দায়িত্ব দিয়া হৈছিল। অন্যান্য দায়িত্ব আছিলে তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা যোৱাৰ পাছত তেখেতে মাদ্ৰাজ তথা বৰ্তমান তামিলনাডুৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উপাধি তেখেতক কঠোৰ আৰু দৃঢ় প্ৰশাসনিক নীতিৰ বাবে তেখেতক অসমৰ লৌহ মানৱ বুলিও জনা যায়। আইৰণ মেন অফ আছাম। এতিয়া আহক আমি আগৰ বছৰৰ পৰীক্ষাসমূহ অহা কিছুমান প্ৰশ্ন চাওঁ। সদায় দৰে ভিডিঅ'টো প'জ কৰি কমেণ্টত উত্তৰ দিবলৈ চেষ্টা কৰোঁ।
কোনগৰাকী ৰাজনীতিবিদক অসমৰ লৌহ মানৱ হিচাপে জনা যায়? অপশ্যন 1 গোপীনাথ বৰদলৈ, 2 তৰুণৰাম ফুকন, 3 বিমলা প্ৰসাদ চলিহা, 4 বিষ্ণুৰাম মেধি। এইমাত্ৰ আমি আলোচনা কৰিলোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিষ্ণুৰাম মেধি। এতিয়া হওক APSC 2024 প্ৰশ্ন চাওঁ। তলত মুখ্যমন্ত্ৰীসকলৰ লিষ্ট 1ৰ সৈতে তেওঁলোকৰ কাৰ্যকাল লিষ্টটো মিলাওক। আহক মিলাই চাওঁ। প্ৰথম আছিলে গোপীনাথ বৰদলৈদেৱৰ কাৰ্যকাল 1950 চনৰ আগষ্টত শেষ হৈছিল। তাৰপাছত আহিল বিষ্ণুৰাম মেধি 1950 চনৰ পৰা 1957 চন। তাৰপিছত বিমলা প্ৰসাদ চলিহা 1957 চনৰ পৰা 1970 চন। আৰু শেষত মহেন্দ্ৰ মোহন চৌধুৰী 1970 পৰা 72। অৰ্থাৎ শুদ্ধ ক্ৰমটো হ'ব এৰ 3, বিৰ 4, চিৰ 1, ডিৰ 2, অৰ্থাৎ অপশ্যন বি। এতিয়া হওক ইয়াৰ লগত জড়িত আন এটা প্ৰশ্ন চাওঁ। ভাৰত ৰত্ন বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম? গোপীনাথ বৰদলৈ, প্ৰফুল্ল মহন্ত, তৰুণ গগৈ, বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। তেখেতক 1999 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। এতিয়া আমি অসমৰ এক চহকী কলা কৃষ্টিৰ এটা অতি ধুনীয়া খবৰলৈ আগবাঢ়ো। যিটো আহিছে লখিমপুৰৰ পৰা। লখিমপুৰত সোণোৱাল কছাৰীসকলৰ বহুৱা নৃত্য। শেহতীয়াকৈ লখিমপুৰ জিলাৰ বিহপুৰীয়া মৰিচা পথাৰত বিহু উৰুৱা উৎসৱৰ লগত সংগতি ৰাখি এখন বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। তাত অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী জনজাতিৰ লোকসকলে তেওঁলোকৰ পৰম্পৰাগত বহুৱা নৃত্য প্ৰদৰ্শন কৰে। এই নৃত্য কেৱল এক মনোৰঞ্জনৰ মাধ্যমেই নহয়, ই অসমৰ বৈচিত্ৰ্যময় আৰু চহকী জনজাতীয় সাংস্কৃতিক ঐতিহ্যৰ এক সুন্দৰ নিদৰ্শন। পৰীক্ষাৰ বাবে দৰকাৰী ষ্টেটিক GK চাওঁ। নৃত্যৰ নাম বহুৱা নৃত্য। জনজাতি সোণোৱাল কছাৰী। অসমৰ এক অন্যতম স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জনজাতি। উপলক্ষ্য বিহু উৰুৱা অৰ্থাৎ বহাগ বিহুক আনুষ্ঠানিকভাৱে বিদায় দিয়া পৰ্ব। সোণোৱাল শব্দ অৰ্থ অতীতত এই সম্প্ৰদায়ৰ লোকসকলে নদীৰ বালিৰ পৰা সোণ বটলা বা সোণ ধোৱা কাম কৰিছিল। সেই পৰম্পৰাগত বৃত্তিৰ পৰাই তেওঁলোকৰ নাম সোণোৱাল হ'ল। বাসস্থান সোণোৱাল কছাৰীসকল ঘাইকৈ উজনি অসমৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাত যেনে ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আদি জিলাত বসবাস কৰে। আহক এতিয়া এই খবৰটোৰ পৰা আহিব পৰা এটা সম্ভাৱ্য MCQ চাওঁ। আগৰ দৰে আপোনালোকে ভিডিঅ'টো পজ কৰি উত্তৰটো দিবলৈ চেষ্টা কৰিব। বিহুৱা নৃত্য অসমৰ কোনটো খিলঞ্জীয়া জনজাতিৰ পৰম্পৰাগত নৃত্য? 1 নম্বৰ বড়ো, 2 নম্বৰ মিচিং, 3 নম্বৰ সোণোৱাল কছাৰী, 4 নম্বৰ কাৰ্বি। এইটো একেবাৰে সহজ, আমি মাত্ৰ পাই আহিলোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সোণোৱাল কছাৰী। এতিয়া হওক ইয়াৰ লগত জড়িত অন্যতম এটা প্ৰশ্নলৈ আগবাঢ়ো। প্ৰশ্নটো হৈছে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ সন্দৰ্ভত তলৰ কোন বাক্যকেইটা বিবেচনা কৰক।
তেওঁলোক অসমৰ এক অনুসূচিত জনজাতিৰ সম্প্ৰদায়। অসমীয়া ভাষাত সোণোৱাল শব্দৰ অৰ্থ হৈছে সোণ ধোৱা লোক, যিটোৱে তেওঁলোকৰ পৰম্পৰাগত ভিত্তিক বুজায়। তেওঁলোক ঘাইকৈ অসমৰ বৰাক উপত্যকাত বসবাস কৰে। ইয়াৰে কোনকেইটা বাক্য শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ, অপশ্যন 1 আৰু 2। ইয়াৰ কাৰণ হ'ল 3 নম্বৰ বাক্যটো ভুল, কাৰণ সোণোৱাল কছাৰীকা বৰাক উপত্যকাত নহয়, ঘাইকৈ তেওঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাতে বাস কৰে। বন্ধু বান্ধৱীসকল, আজিৰ বাতৰি কাকতৰ বিশ্লেষণৰ অন্তিমটো খবৰ ইমানতেই আছিল। আৰ্ট এণ্ড কালচাৰৰ এনেকুৱা সৰু সৰু তথ্যবোৰে পৰীক্ষাত আমাক বহুত সহায় কৰে। আশা কৰোঁ আপোনালোক ইয়াৰ পৰা লাভান্বিত হ'ব। ধন্যবাদ।